Hi everyone. আমাৰ ফিজিক্যাল বডি মাইণ্ড আৰু আমাৰ বিহেভিয়াৰ এই তিনিটা গুণে শ্বেপ কৰে আজি মই তোমালোকক তিনিটা গুণৰ বিষয়ে ক'ম আৰু সেই তিনিটা গুণ হৈছে সত্ত্ব ৰজস আৰু তমস শুনিছাই চাগে হয় নাই আৰু যোনসকলে শুনা নাই তোমালোকে ভালকৈ শুনিবা ওকে হয় কি একচুৱেলি সেই গুণ কেইটা তো সবৰে ওচৰতে সেই তিনিটা গুণ আছে ওকে কাৰোবাৰ সত্ত্ব গুণ বেছি থাকে কাৰোবাৰ ৰজস গুণ বেছি থাকে আৰু কাৰোবাৰ তমস গুণ বেছি থাকে ওকে তো যেতিয়া আমাক আমাৰ লাইফত এটা হাই ভাইব্ৰেশ্যনেল সোল আমাৰ লাইফত আনিব বিচাৰোঁ তেতিয়া ন আমাৰ যোনটো সত্ত্ব গুণ হয় সেই গুণটো 50% থাকিব লাগিব আমাৰ বা 50%তকৈও যদি বেছি থাকে তেতিয়াতো ভালেই হয়নে নহয় তো প্ৰায় কি হয় ন আমাৰ মানুহবোৰক সেই তিনিটা গুণে আমাক ডমিনেট কৰে বুজি পাইছা এটা সত্ত্ব গুণ থাকিলে ৰজস গুণ থাকিলে তমস গুণ থাকিলে আমাৰ মানে বিহেভিয়াৰ মেণ্টেল ষ্টেট কেনেকুৱা হয় আমাৰ ফিজিকেল বডি কেনেকুৱা হয় এইটো বিষয়ে ক'ম অ'কে তো সত্ত্ব গুণ মানে যদি কওঁ মানে পিউৰিটি বুজায় বেলেঞ্চড বুজায় ক্লেৰিটি বুজায় অ'কে আৰু সিহঁতৰ ফিজিকেল হেৰিটো কেনেকুৱা থাকে সিহঁতি বহুত বুলি নকওঁ সিহঁতৰ বডিটো অলপ লাইট থাকে ইমান শকত নহয় কিন্তু অ'কে মানে ক্ষীণো নহয় শকতো নহয় মিডিয়াম মানে বেছি শকতো নহয় বেছি ক্ষীণো নহয় মানে সেনেকুৱা কেটেগৰীত পৰে সিহঁতৰ যদি আমি ফিজিকেল হেৰিটো চাবলৈ যাওঁ ফিজিকেল ষ্টেটটো হেল্ডি থাকে ইভেন সিহঁতৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং থাকে অ'কে আৰু যদি মেণ্টেল ষ্টেট যদি আমি চাওঁ তেতিয়া তাহাঁতৰ মেণ্টেল ষ্টেটটো বহুত পিচ থাকে অ'কে ইমান মানে থটছ আহে কিন্তু সিহঁতি জানে মানে কেনেকৈ সেই থটছখিনিৰ লগত টেকেল কৰিব লাগে অ'কে তো সিহঁতৰ মেণ্টেল ষ্টেট বহুত পিচফুল থাকে আৰু তেনেকুৱা সত্ত্ব গুণ মানুহবোৰৰ ন কৰোণা ভাৱটো বেছি থাকে কিন্তু অ'কে দেন মানে মেণ্টেল ষ্টেট পূৰা বেলেঞ্চ থাকে ইহঁতৰ ক্লেৰিটি কথা ক'লোৱে আৰু ছাৰাউণ্ডিংছৰ প্ৰতি এৱেৰ থাকে বা লাইফক লৈ বহুত এৱেৰ থাকে যোন সত্ত্ব গুণত মানে যাক নেকি সত্ত্ব গুণে ডমিনেট কৰে ন তো সিহঁতি পূৰা এৱেৰ হৈ থাকে পূৰা কনচিয়াছ হৈ থাকে লাইফত আৰু বহুত কাইণ্ড হয় সিহঁতৰ পূৰা ফ'কাছ বহুত শ্বাৰ্প থাকে কিন্তু আৰু সিহঁতৰ মেমৰি হেৰিটো ভাল আৰু এনি টাইম মানে একদম পূৰা জয়ত থাকে কিন্তু তেনেকুৱা মানুহবোৰ প্ৰায় তেনেকুৱা স্পিৰিচুৱেল মানুহবোৰ তেনেকুৱা হয় আৰু স্পিৰিচুৱেল নহ'লেও মানে পোৱা যায় বাৰু তেনেকুৱা সত্ত্ব গুণ থকা মানুহবোৰ সেইটো নহয় যে অকল স্পিৰিচুৱেল মানুহবোৰে হয় তেনেকুৱা নহয় আৰু আমি যদি নিজৰ ওপৰত কাম কৰোঁ ন সত্ত্ব গুণটো আমি কিন্তু 50% ওপৰো আনিব পাৰোঁ কিন্তু বুজি পাইছা কেনেকৈ সেইটো সত্ত্ব গুণটো ৰেজ কৰিব লাগে মই বাৰু নেক্সট ভিডিঅ'ত ক'ম বাৰু অ'কে আজি এইটো ভিডিঅ'ত মই তিনিটা গুণৰ বিষয়ে ক'ম তো সেইটো হৈছে সত্ত্ব গুণ আৰু ৰজস গুণত কি হয় ফিজিকেল ষ্টেট যদি চাওঁ সিহঁতি বহুত এক্সকিউজ মি সিহঁতি মানে পূৰা কেনেকৈ ক'ম এতিয়া পূৰা হাই এনাৰ্জিত থাকে এনি টাইম মানে অকল কাম কৰা মুডত থাকে বুজি পাইছা নাই সিহঁতি ইমান স্থিৰ নহয় মানে অস্থিৰ হয় পূৰা কেনেকৈ ক'ম কনষ্টেণ্ট মুভিং সেনেকুৱাত থাকে মানে অ'কে আৰু সিহঁতৰ ফিজিকেল টেনশ্যন থাকে আৰু সিহঁতৰ যদি মেণ্টেলি আমি যদি চাবলৈ যাওঁ মেণ্টেল ষ্টেট যোনবোৰ ৰজস গুণৰ হয় সিহঁতি বহুত এনজাইটি ডিপ্ৰেশ্যন সেনেকুৱাত যায় কিন্তু বহুত ইম্পেশ্যনছ হয় তাৰপিছত এনি টাইম ৰেষ্টলেছ ফিল কৰে কাৰণ এনি টাইম একশ্যন কৰা মানুহবোৰ কেনেকুৱা থাকে বহুত মানে ভাগৰুৱা তেনেকুৱা হেৰি ফিল কৰে নে নাই মানে ৰেষ্টলেছ ফিল কৰে আৰু বহুত এনচিয়াছ হয় তেনেকুৱা মানুহবোৰ বুজি পাইছা নাই আৰু এটা গুণ আছে ৰজস গুণৰ সেই ৰজস গুণৰ মানুহবোৰ ন বহুত ইগ'ইষ্টিক হয় কিন্তু চব মোৰ পৰা বুজি পাইছা ইগ'ইষ্টিক মানে বুজি পাইছাই ন তো ৰজস গুণৰ মানুহবোৰ বহুত ইগ'ইষ্টিক হয় কিন্তু এতিয়া আহিছোঁ তমস গুণ এতিয়া তমস গুণ মানুহবোৰ কেনেকুৱা হয় সিহঁতি পূৰা ডাৰ্কনেছতে থাকে লাইফত কি হৈ আছে নাই হয় এইবোৰ দৰকাৰে নাই সিহঁতৰ খাব লাগে শুব লাগে সেইটো ষ্টেটত থাকে
বুজি পাইছা আৰু ইহঁতি মানে ইমান একশ্যন অৰিয়েণ্টেড নহয় একশ্যন নলয় মানে এলেহুৱা টাইপৰ হয় অ'কে আৰু ইগনৰেঞ্চত থাকে আৰু ফিজিকেলি যদি কওঁ ইহঁতি বহুত দুৰ্বল থাকে কিন্তু ফিজিকেলি ওচৰে পাঁজৰে তোমালোকে পাবাই তেনেকুৱা মানুহ তামাজ গুণত যোনে অপাৰেট কৰি আছে দেখা পাবাই বহুত দুৰ্বল থাকে ইহঁতি সিহঁতৰ যদি মেণ্টেল ষ্টেট চাওঁ সিহঁতৰ মেণ্টেল ষ্টেটটো ন কি হয় ইহঁতিও ডিপ্ৰেশ্যনত যায় বস্তু যি টি কথাক লৈ হেৰি হয় মানে লাইক কনফিউজনত থাকে ইমান ক্লিয়াৰিটি নাথাকে সত্ব গুণৰ যেনেকৈ থাকে ইয়াত বহুত তলতে থাকে মানে সেই পূৰা কনফিউজনতে থাকে লাইফত আৰু বহুত লেথাৰ্জিক ফিল কৰে তাহাঁতি আৰু যদি কওঁ সিহঁতৰ এটা মেইন গুণ কি হয় জানে বহুত খঙাল হয় কিন্তু তামাজ গুণৰ মানুহবোৰ যোনে নেকি তামাজ গুণৰ পৰা অপাৰেট কৰে খং নাকতে থাকে সিহঁতৰ অ'কে এতিয়া যদি মই এক্সাম্পলৰ থ্ৰুৱেদি যদি তোমালোকক মই বুজাওঁ যে সত্ব ৰাজস আৰু গুণ কি কয় তামাজ গুণক যদি মই এক্সাম্পলৰ থ্ৰুৱেদি কওঁ এটাই বাচ্চা বোলে বহুত উৎপাত কৰি আছে বস্তু ভাঙি দিলে বোলে হা এতিয়া ইয়াত তামাজ গুণৰ যোন অপাৰেট কৰিব ন সেই মাকজনে কি কৰিব জানানে সেই বাচ্চাটো সেই বস্তু ভঙাৰ কাৰণে আৰু উৎপাত কৰাৰ কাৰণে বাচ্চাটো পূৰা মাৰিব গালিও পাৰিব তেনেকুৱা হয় আৰু ইভেন কেতিয়াবা সিহঁতি বেয়াও ফিল নকৰে সেইটো কাৰণে মাৰিলেও বস্তু পেলাইছে পিটিব সেইবোৰ হৈছে তামাজ গুণৰ মানুহ মানে তেনেকুৱা গুণৰ মানুহ আৰু যোন হেৰি হ'ব লাইক আৰু যোনে ৰাজস গুণৰ মাক হ'ব ন সেই মাকগৰাকীয়ে কি কৰিব বাচ্চাটো পূৰা গালি পাৰিব আৰু ক'বলৈ পাহৰিলোঁ যোন হেৰি তামাজ গুণত অপাৰেট কৰিব ন মানে লাইক যোনগৰাকী মা তামাজ গুণত হেৰি মানে সেইটো এনাৰ্জিত থাকিব তামাজ এনাৰ্জিত বা গুণত তামাজ গুণৰ মাকে সেই বাচ্চাটো বহুত পিটিব কিন্তু গালি পাৰিব পিটিব অ'কে আৰু ইয়াত ৰাজস গুণৰ মাকে কি কৰিব সেই বাচ্চাটোক পূৰা পিটিব গালিও পাৰিব সেই তামাজৰ নিচিনা নহয় কিন্তু পিটিব কিন্তু ইয়াত ন মাকে নিজকো হাৰ্ম কৰে কিন্তু যে মই কিয় এনেকৈ কৰিলোঁ ৰাজস গুণৰ যোন মাক হ'ব তেনেকুৱা হয় আৰু সত্ব গুণত যোনে অপাৰেট কৰিছে যাৰ ডমিনেণ্ট হেৰি গুণ যদি সত্ব হয় সেই মাকগৰাকীয়ে বাচ্চাটোক কি কৰিব জানানে একো নকয় গালিও নাপাৰে পিতাটো বহুত দূৰৰে কথা গালিও নাপাৰে মাকে ফাৰ্ষ্ট এনালাইজ কৰিব যে বাচ্চাটোৱে যে এনেকুৱা কৰিলে কিয় তাৰ বিহেভিয়াৰটো এনেকুৱা হ'ল বা সেই যে বস্তুটো ভাঙিলে কিয় ভাঙিলে সেইটো মাকে বহুত ভাবিব তাৰপিছত এটা সলিউশ্যন ফাইণ্ড আউট কৰিব ফাইণ্ড আউট কৰাৰ পিছত তাক এটা কেনেকৈ ক'ম ভাল ৱেত ক'ব মৰমেৰে যাতে সেই বাচ্চাটোৱে ভালকৈ বুজি পায় সত্বগুণৰ মাকবোৰ তেনেকুৱা হয় অ'কে কাৰণ বাচ্চাবোৰ কি হয় ন তুমি যিমান খঙত কোৱা সিহঁতি নুশুনে উল্টা বেছিহে কৰে আৰু তুমি যিমান মৰমেৰে পূৰা শান্তৰে তাক বুজাবা সি বুজে আৰু বহুত দিনলৈকে তাৰ ইয়াত থাকেই দিন নহয় গোটেই হোল লাইফ তাৰ লগত থাকিবই ইয়াত যে মায়ে মোক এনেকৈ ইমান ধুনীয়াকৈ বুজাইছিলে তো মাৰ মনটোনো মই কেনেকৈ ভাঙো হয় নাই তেনেকৈ ভাবিব সৰু বাচ্চাবোৰে সেইকাৰণে যিমান পাৰা ন সৰু বাচ্চাবোৰক মৰমতে বুজাবা তোমালোকে মৰমত যদি বুজোৱা এনেকুৱা নুশুনা কথাবোৰো মৰমত যদি বুজোৱা এনেও বুজিবই ট্ৰাই কৰি চাবাচোন মই কৈছোঁ কিন্তু তুমি যিমান খঙত ক'বা নুশুনে উল্টা সিহঁতি বেছিহে উৎপাত কৰে কিন্তু অ'কে তো আজিৰ কাৰণে ইমানে নেক্সট আৰু এটা মই ভিডিঅ' দিম তাত সেই সত্ব গুণটো কেনেকৈ ৰেজ কৰিব লাগে সেইটো ক'ম যদি এটা ভাল সোল বিচাৰা ন লাইফত বুজি পাইছা ন ভাল সোল মানে হাই ভাইব্ৰেশ্যনেল সোল যদি বিচাৰা তোমাৰ সত্ব গুণ বঢ়াবই লাগিব 50% বাকি 25% ৰাজস 25% তামাজ হ'লেও একো নাই কিন্তু 50% মেক্সিমাম দেখিছা 25ত 25 আছে তামাজ আৰু ৰাজস কিন্তু সত্ব গুণ বেছি থাকিব লাগিব তাৰ কাৰণে অ'কে থেংক ইউ